নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ অৱশেষত অসমত HSLC আৰু HS পৰীক্ষা বাতিল হ'ল কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা মূল্যাংকনৰ ভিত্তিত পৰীক্ষাৰ্থীক দিয়া হ'ব নম্বৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উৎকণ্ঠা অনিশ্চয়তাৰ অৱসান ঘটাই শিক্ষা বিভাগৰ ঘোষণা পৰীক্ষা নহয় কোভিড পৰিস্থিতিৰ কাৰণে 2021 মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আমি এবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম নহম অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত নহব জনতা ভৱনত শিক্ষা বিভাগৰ বৈঠকত সিদ্ধান্ত হ'ল ৰাজ্যত এইবাৰ HSLC আৰু HS পৰীক্ষা অনুষ্ঠিত নহয় কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা নপতাৰ সিদ্ধান্ত বিকল্প পদ্ধতিৰে হ'ব শিক্ষাৰ্থীৰ মূল্যায়ন আসু এপসু অসম সাহিত্য সভাৰে আলোচনা কৰি শিক্ষামন্ত্ৰীয়ে ললে এই সিদ্ধান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কে তেওঁলোকে কৈছে যে পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অনুকূল নহয় আৰু আমি এটো তেওঁলোকৰ পৰা জানিব বিচাৰিছিলো যে আপোনালোকে কেতিয়া আশা কৰিব পাৰে যে আপোনালোকে এটা আমাক ক'ব পাৰিব যে পৰীক্ষা পাতা সম্পৰ্কে তেওঁলোকে জনাইছে যে জুলাই মাহৰ তৃতীয় সপ্তাহৰ আগত আমি নিৰ্দিষ্ট কোনো কথা ক'ব নোৱাৰো আৰু আমাৰ পৰিস্থিতিটো হ'ল আমি জুলাই মাহলৈকে ৰখিব নোৱাৰো পৰীক্ষা পাতিম নে নাপাতিম এই বিষয়ে সিদ্ধান্ত লোৱাৰ কাৰণে পিছে কি বিকল্প পদ্ধতিৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অহা কালিলে আমি দুখন কমিটি গঠন কৰিম এখন মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এখন উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে তেওঁলোকে এটা মডেলিটিজ এটা ফৰ্মুলা বা পদ্ধতি কি ধৰণে ৰেকৰ্ড বেস আমাৰ স্কুলসমূহত যি ৰেকৰ্ড আছে আৰু সেৱা তথা কাউন্সিলৰ হাতত যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰ দি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ফৰ্মুলাটো এসপ্তাহৰ ভিতৰত দিব সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্যিক কেবিনেটেও পৰামৰ্শ দিছিল পৰীক্ষা নপতাৰ শুকুৰবাৰৰ বৈঠকত অংশ লোৱা সংগঠন আৰু সাহিত্য সভায়ো ছাত্ৰ সমাজৰ ক্ষতি নোহোৱাকৈ পৰীক্ষা নপতাৰে আহ্বান জনায় আনহাতে শিক্ষা বিভাগে লোৱা সিদ্ধান্ত আদৰণি জনাইছে বিভিন্ন পক্ষই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ এইবাৰ অনুষ্ঠিত নহয় নিৰপেক্ষভাৱে ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰা ব্যক্তিক লৈ এই সমিতি গঠন কৰা বিষয়টো আমি উত্থাপন কৰিছিলো এক সপ্তাহৰ ভিতৰত তেখেতসকলে প্ৰতিবেদন দিব আৰু তাৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক জাস্টিস দিয়া কথাটো ছাত্ৰ ছাত্ৰীৰ প্ৰতি ন্যায় দিয়া কথাটো ঠিক কৰা হ'ব আৰু 31 জুলাইৰ আগতে দুটা পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব CBSEৰ লগতে দেশৰ 4খন ৰাজ্যৰ বাদে অধিকাংশ ৰাজ্যই ৰাজ্যিক বোৰ্ডৰ পৰীক্ষাসমূহ বাতিল কৰিছে এই 4খন ৰাজ্যৰ ভিতৰত আছে অসমো অসমে কিয় পৰীক্ষা বাতিল কৰা নাই আৰু ছাত্ৰ ছাত্ৰীক শৈক্ষিক আৰু শাৰীৰিক দিশত সুৰক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ লৈছে সেই বিষয়ে 21 জুনৰ ভিতৰত তথ্য সদৰি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যেহেতু অৱশেষত অসমত HSLC আৰু HS পৰীক্ষা বাতিল হ'ল শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আগবঢ়াইছো সেই প্ৰতিবেদন খবৰটো হ'ল যে পৰীক্ষা বাতিল হৈছে আৰু পৰীক্ষাত কেনে ধৰণে নম্বৰ দিব এবাৰ ষ্টেণ্ড থাকিব আৰু শিক্ষামন্ত্ৰী হৰোজ পেগু ডাঙৰীয়া আমাক জনাইছে অকণমান জনাওকচোন প্ৰথম কথা আজি সিদ্ধান্ত হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য প্ৰতি দৃষ্টি ৰাখি পেলাই স্বাস্থ্য বিভাগে আমাক যি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শৰ ভিত্তিত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত হৈছে শিক্ষাবৰ্ষ এটা যাতে ক্ষতি নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি আমি এক বিকল্প পদ্ধতিৰে ফলাফল ঘোষণা কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ কাৰণে অহা কালিলে আমাৰ শিক্ষা বিভাগে দুখন কমিটি গঠন কৰি দিব এখন কমিটি ক্লাছ 10ৰ কাৰণে অৰ্থাৎ মেট্ৰিকৰ কাৰণে এখন কমিটি ক্লাছ 12ৰ কাৰণে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ কাৰণে আৰু নম্বৰৰ প্যাটাৰ্নটো কেনেকৈ হ'ব আৰু যেটো নিশ্চিতভাৱে
এটা পৰ্যায়লৈকে ৰেকৰ্ড বেছড হ'ব লাগিব গতিকে কেনেধৰণে নম্বৰ দিব ফলাফল দিব এইটো ৰূপৰেখা প্ৰস্তুত কৰি দিয়াৰ কাৰণে দুখন কমিটি গঠন হ'ব অহাকালিলৈ আৰু তেওঁলোকে এসপ্তাহৰ ভিতৰতে প্ৰতিবেদন দিব লাগিব আৰু আমি 31 জুলাইটো নিৰ্ধাৰণ কৰিছোঁ 31 জুলাইৰ আগত পিছত নহয় আগত যাতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম মই শেষত সুধিছোঁ যিহেতু পাছ ফেল আৰু পজিশ্যনটো থাকিব এই তিনিটা অকণমান কৈ দিয়কচোন নাই নিশ্চিত পাছ ফেলটো যিহেতু এটা ৰেকৰ্ড বেছ নম্বৰিং ছিষ্টেম এটা হ'ব তাত স্কুলসমূহ জড়িত নিশ্চিতভাৱে হ'ব ফৰ্মুলাটো ৰূপৰেখাটো কাইলৈ কমিটি দুখনে কাইলৈ কমিটি গঠন হোৱাৰ পাছত তেওঁলোকে দিব আৰু পাছ ফেলৰ কথাটোতো নিশ্চিতভাৱে থাকিব আৰু পজিশ্যনটো নিশ্চিতভাৱে তাৰ লগত থাকিব কোনোবাই বেছি নম্বৰ পাব কোনোবাই কম নম্বৰ পাব মানে ফাৰ্ষ্ট টেনো কৰিব 10 টেনো কৰিব 10টা ষ্টেণ্ড থাকিব এই কমিটিখনে সিদ্ধান্ত দিব মই নকওঁ ঠিক আছে ধন্যবাদ এয়া আছিলে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেখেতে আমাক সুন্দৰভাৱে জনালে যে ৰেকৰ্ড বেছ স্কুলসমূহত কেনেধৰণে ৰেকৰ্ড আছিলে আগতে যেতিয়া পঞ্চম শ্ৰেণীৰ পৰা যেতিয়া পঢ়িছিলে ষ্টুডেণ্টসকলে তেওঁলোকৰ ৰেকৰ্ডবোৰ চাব ৰেকৰ্ড বেছ এটা ফলাফলৰ ভিত্তিতে ষ্টেণ্ড কৰিব 10টা পজিশ্যন থাকিব আৰু তাৰপিছত পাছ কৰিব ফেইল কৰিব ছাত্ৰ ছাত্ৰীসকলে আৰু এই 31 জুলাইত চূড়ান্ত যি ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা কৰিব আৰু এতিয়া আজিৰ দিনত যিহেতু আটাইতকৈ ডাঙৰ খবৰ যে শিক্ষামন্ত্ৰী যিখন সভাত উপস্থিত আছিল তাত আছু উপস্থিত আছিলে সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আৰু সাহিত্য সভা অসম সাহিত্য সভাৰ লগতে বড়ো সাহিত্য সভা আৰু তিনিটা বিভাগ শিক্ষা স্বাস্থ্য আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকল উপস্থিত আছিলে শিক্ষামন্ত্ৰীৰ উপস্থিতত যিখন সভা এই সভাই চূড়ান্ত সিদ্ধান্ত ল'লে যে তিনিওটা পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হৈছে কিন্তু যিটো ৰেকৰ্ড বেছ ফলাফল এই ফলাফল 31 জুলাইৰ দিনাখন ঘোষণা কৰিব আৰু মই পুনৰবাৰ কৈছোঁ তাত ষ্টেণ্ড থাকিব ফেইল থাকিব পাছ থাকিব গতিকে আমি এতিয়া 31 তাৰিখলৈকে বাট চাব লাগিব তাত ৰেকৰ্ড বেছ কেনেধৰণৰ ফলাফল হ'ব কাৰণ এয়া প্ৰথমবাৰলৈ আমি এনে ফলাফল লাভ কৰিবলৈ গৈ আছোঁ এয়া ক'ভিড পৰিস্থিতিৰ বাবে আমি দুখীয়াৰ ঋণ ঘূৰাই দিয়াৰ কথা কৈছিলোঁ ধনীৰ নহয় মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত তিনিটা শিতানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো শিতানত যিসকল মহিলাই নিয়াৰিকৈ ঋণ পৰিশোধ কৰি আহিছে সেইসকলক বেংক একাউণ্টত নিৰ্দিষ্ট ৰাশিৰ ধন উদগনি হিচাপে দিয়া হ'ব আনহাতে যিসকলে চৰকাৰ গঠনৰ পাছত ঋণ মাফৰ কথা শুনি ঋণ পৰিশোধ কৰিবলৈ বাদ দিছে সেইসকলক দ্বিতীয় শিতানত ধৰা হ'ব আৰু তেওঁলোকক পৰিশোধ কৰিবলগীয়া ধনখিনি ৰেহাই দিয়াৰ লগতে উদগনি দিয়াৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আনহাতে যিসকলে চৰকাৰে ঋণ মাফৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবই লাগিব বুলি ধৰি লৈছে সেইসকল সম্পূৰ্ণকৈ ঋণ ৰেহাই দিয়া হ'ব কিন্তু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা ঋণকে ধৰি অন্যান্য সা সুবিধা পোৱাৰ ক্ষেত্ৰত বঞ্চিত হ'ব এইসকল চিভিল স্ক'ৰ তেওঁলোকৰ নিম্ন হ'ব আমি কোনোবা মহিলাক লোন মাফ কৰি দিম তেতিয়া সেই মহিলাগৰাকীৰ যিটো চিভিল স্ক'ৰ বুলি কয় বেংকৰ লোন লোৱা NPA হৈ যাব আৰু চিভিল স্ক'ৰ বেয়া হৈ গ'লে চৰকাৰে লোনটো ঘূৰাই দিলেও তেওঁলোকে ভৱিষ্যতে আৰু বেংকৰ পৰা কোনো লোন ল'ব নোৱাৰে অৰ্থাৎ এইটো বেংকৰ নিয়ম যে মোৰ যদি মই লোন ঘূৰাই দিয়া নাই এবাৰ যদি মোৰ নামটো NPA হিচাপে লিষ্টত গুচি গ'ল তেতিয়া সেই মহিলাগৰাকী বা মহিলাগৰাকীৰ ঘৰখনে ভৱিষ্যতে আৰু লোন ল'ব নোৱাৰে এজ এ প্ৰম পেয়াৰ যে আপোনালোকে বেংকৰ লগত ধুনীয়া লেনদেন কৰি ৰাখিছে কোনো প্ৰব্লেম নাই গতিকে আপোনালোকক আমি এটা উদগনি দিম আৰু আমি কি কৰিম যে আপোনালোকে ধুনীয়াকৈ ঘূৰাই দি আছে আপোনালোকৰ একাউণ্টত চৰকাৰে এটা উদগনিমূলক পুৰস্কাৰ দিলে যে এইটো আপোনালোকক আমি 25,000 20,000 30,000 এটা দিলোঁ আপোনালোক চলি থাকক কাবাৰ লোন দিব বাকী আছে 25,000 আমি তেওঁক দি দিলোঁ যে আপোনাক আমি 20,000 টকা দিলোঁ তেওঁক বেংকৰ একাউণ্টত দিলোঁ তেওঁ বেংকত দিলেও দিলে নিদিলেও নাই ইট ইজ আপ টু দেম কাৰণ তেওঁলোকৰতো বেংকৰ লেনা দেনা ক্লিয়াৰ গতিকে তেওঁলোকে সেই টকাটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে সেইটো হ'ল এটা কেটেগৰী সেকেন্ড এটা কেটেগৰীটো হ'ল যে লোন ঘূনিয়াকৈ ঘূৰাই দি আছিলে কিন্তু এইকেদিন গভৰ্ণমেণ্টখন অহাৰ পিছত মনৰ উৎসাহতে লোনটো ঘূৰাই নিদিয়া হৈ গ'ল নিদিয়া হোৱাত এইটো কয় অভাৰডিউ নট NPA সেকেন্ড কেটেগৰী ইজ অভাৰডিউ এই অভাৰডিউ কেটেগৰীৰ মহিলাসকলে যদি লোন ঘূৰাই দিব বিচাৰে
তেতিয়াহ'লে তেওঁলোকক আমি আকৌ উদগনিও দিম প্লাছ অভাৰডিউ এমাউণ্টটো চৰকাৰে ঘূৰাই দিব যাতে NPFটো ষ্টেণ্ডাৰ্ড হৈ যায় আৰু আপোনালোকে ধুনীয়াকৈ কাম কৰি থাকক কোনো অসুবিধা নাই সুন্দৰ কৰি চলি থাকক থাৰ্ড কেটেগৰীটো আহিব যে নহয় মই আৰু ভৱিষ্যতে বেংকতো লোন ল'ব নোখোজো মোৰ কোনো ব্যৱসায়ো কৰিব ইচ্ছা নাই যিহেতু আপুনি ইলেকশ্যনত কৈছিল মোক ৰেহাই দিয়ক বুলি আমি ৰেহাই দিম তেওঁ আহি গ'ল ৰেহাই কিন্তু ৰেহাই যিসকলে ল'ব সেই ৰেহাই লোৱাসকলে হয়তো ভৱিষ্যতে বেংকৰ পৰা আন ঋণ আদি বেংকে তেওঁলোকক নিদিব বিকজ দে আৰ অলৰেডি NPA বুলি চিভিলত কেটেগৰাইজেশ্যন হৈ গৈছে গতিকে ভৱিষ্যতে তেওঁলোকে বেংকত লোন পাই থাকিব নাই পোৱা সেইটোত আমি চৰকাৰৰ কথা নাই সেইটো যি নৰ্মছ আছে বেংকিং নৰ্মছ আছে নৰ্মছ উইল ফলো কাৰণ আপোনালোকেও যদি ক্ৰেডিট কাৰ্ডত টকা খৰচ কৰে চিভিলত স্ক'ৰটো সোমাই যায় আৰু সেইমতে ভৱিষ্যতৰ বেংকৰ লোনৰ গতিধাৰাটো নিৰ্ধাৰিত হয় এই তিনিওটা কাম কৰিব যাওঁতে আমাৰ 1 আৰু 2ত আমাৰ একো কণ্ডিশ্যন নাথাকে আৰু থাৰ্ড কেটেগৰীটো হ'ল যে নহয় মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে ৰেহাই দিব লাগে বাইদেউকেইজনী টিভিত আহি আছে নহয় তেওঁলোকক আমি পুৰা লোনটো ঘূৰাই দিম এইটো হ'ল তিনিটা কেটেগৰী খালি লোন ঘূৰাই দিওঁতে কোনোবাই যদি কয় চৰকাৰী কৰ্মচাৰী ঘৈণীয়েকক ঘূৰাই দিব লাগে সেইটোতো আৰু মোক কাটিলেও মাৰিলেও মই নোৱাৰোঁ সেইটোতো সম্ভৱো নহয় এইটো উচিতো নহয় কাৰোবাৰ ঘৰত যদি বিলাসী গাড়ী এখন আছে তেওঁক মই কিয় লোন ঘূৰাই দিম বাৰু এইটো অপৰাধ নহয় কাৰণ মোৰ হাততো পকেটত টকা নাই ময়ো দুখীয়া মানুহৰ পৰা টেক্স কালেক্ট কৰিহে ঘূৰাই দিম গতিকে আণ্ডাৰ দিছ গাইডলাইন আজি আমি MFIৰ পৰা এখন চিঠি পাই গ'লোঁ যে 12,000 কোটি টকা ইজ ৰিডিউচ টু 8,500 crores গতিকে এতিয়া আমি ভৱিষ্যতৰ নেগোচিয়েশ্যনটোত আমি আগুৱাই যাম আৰু মই ভাবোঁ যে অহা 2 সপ্তাহৰ ভিতৰতে কেবিনেটত আমি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ আমি ৰাইজক ঘূৰাই দিব পাৰিম সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড দলীয় নেতৃত্বৰ ওপৰত খং ক্ষোভ উজাৰি অৱশেষত কংগ্ৰেছ দল আৰু বিধায়ক পদ এৰিলে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিৰ পৰা একেৰাহে 4বাৰকৈ জয় হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিব এপিনে ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগে কংগ্ৰেছক বহু ক্ষতি কৰিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নতুন যাত্ৰা কংগ্ৰেছৰ ভেটি কপাই গুচি গ'ল ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ নেতৃত্বই সন্তুষ্ট কৰিব নোৱাৰিলে ৰূপজ্যোতিক বৃহস্পতিবাৰে নিশাৰ খবৰটোক সত্য প্ৰতিপন্ন কৰিবলৈ এনেদৰে শুকুৰবাৰৰ পুৱা ৰূপজ্যোতি কুৰ্মী আহিল অসম বিধানসভালৈ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি থকা খং ক্ষোভত অতিষ্ঠ হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ পূৰ্বে বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আগবাঢ়িল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰলৈ অধ্যক্ষৰ কাষত ইতিমধ্যেই বহি আছিল মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰি বিধানসভাৰ সচিবালয়ত ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিৰ বাবে অনাগত দিনতো কাম কৰি যাব বুলি সদৰি কৰিলে মই ইতিমধ্যে মাননীয় আমাৰ দলৰ সভানেত্ৰী সোনিয়া গান্ধী মহোদয়নীক মই পত্ৰ দিছোঁ অতি মৰমৰ অতি শ্ৰদ্ধাৰ মৰিয়নি সমষ্টিৰ ৰাইজক সেৱাৰ অৰ্থে মই বিজেপি দল লগত যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ কংগ্ৰেছ দল মই প্ৰাথমিক সদস্যৰ পৰা আজি পদত্যাগ কৰিছোঁ বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি ভীষণ ক্ষোভ ৰূপজ্যোতি কুৰ্মীৰ সভাপতি ৰিপুণ বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইনক সমালোচনা কৰি ৰূপজ্যোতিয়ে ক'লে এইসকলৰ বাবেই নষ্ট হ'ল কংগ্ৰেছ দল মোক ক'ৰবাত আঁতৰাব বিচাৰিছে ক'ৰবাত ছাইড কৰি ৰাখিব বিচাৰিছে আৰু এনেকুৱাকৈ মই ৰাইজৰ কাম কৰিব নোৱাৰিম মই অলপ পঢ়া শুনা ল'ৰা মোৰ মন আছে কাম কৰা ৰাইজৰ
আৰু মই 5 ঘণ্টা শুই পেলাই ভাল পাওঁ। এই নিৰ্বাচন প্ৰত্যেক 4টা নিৰ্বাচন খেলি মানে মোৰ অভ্যাস দৰে হৈ গ'ল। যদি একো দায়িত্ব নিদিয়ে, কামেই নিদিয়ে, সেইকাৰণে এজন দুজনে যে দায়িত্ববোৰ খামোচ মাৰি ৰাখিছে, PSC কমিটিৰ কোনোবা সভাপতি, প্ৰদেশ কংগ্ৰেছখনৰ সভাপতি, এতিয়া বিৰোধী দলপতি, উপদলপতি, তেওঁলোকে নেতা লৈ তেওঁলোকে কৰক আৰু আমি কি কৰিম। বিধায়ক পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰাও শুকুৰবাৰে পদত্যাগ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিয়ে। কংগ্ৰেছ এৰা ৰূপজ্যোতিয়ে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিব বুলি সদৰি কৰে। সিদ্ধান্ত ইতিমধ্যে লৈছোঁ যে মই অহা সোমবাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সন্মুখত বিজেপি দলত যোগদান কৰিম। বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰূপজ্যোতি কুৰ্মীক দলৰ প্ৰাথমিক সদস্যৰ পৰাও নিলম্বন কৰাৰ লগতে গা বচাবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাণা গোস্বামীৰ অধ্যক্ষতাত এক কমিটি গঠন কৰি দিয়ে, যি কমিটিয়ে মৰিয়নি সমষ্টি পৰিভ্ৰমণ কৰি ৰাইজৰ মনোভাৱৰ বুজ ল'ব। ৰূপজ্যোতিৰ পদত্যাগ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰি কয়, ৰূপজ্যোতিৰ পদত্যাগে দলক ক্ষতি কৰিব। তেখেতে আজি কিছু কথাত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা পদত্যাগ কৰিছে আৰু দলৰ নিশ্চিতভাৱে ক্ষতি হ'ব। ৰূপজ্যোতিৰ পদত্যাগৰ বিষয়টোৱে দলক ক্ষতি কৰিব বুলি মত পোষণ কৰি জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহে ক'লে, বিষয়বোৰ দলৰ মজিয়াত পৰ্যালোচনা কৰা উচিত। তেওঁ যদি সঁচাকৈ দল ত্যাগ কৰে, কংগ্ৰেছ ত্যাগ কৰে, তেতিয়া আমাৰ কাৰণেতো এটা দুখৰ বিষয় আৰু দলটোতো কিছু পৰিমাণে ক্ষতি হ'ব। কিন্তু এই ক্ষতিটো আমি দলে পৰ্যালোচনা কৰি এই ক্ষতি কেনেকৈ আমি ক্ষতিপূৰণটো কেনেকৈ আমি ফিল আপ কৰিব পাৰিম, সেইটো আমি দলে চেষ্টা কৰিম। ইপিনে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই দলৰ নেতৃত্বৰ বাবেই ৰূপজ্যোতিৰ দৰে বিধায়কে দল ত্যাগ কৰিবলগীয়া হ'ল বুলি দাবী কৰে। ডাঙৰ মুখ্যম আঘাত আমি পাতলকৈ ধৰিলে নহ'ব, গোটেই কথাটো মুখ্যম আঘাত। কংগ্ৰেছৰ হকে বাগানৰ যুৱ সম্প্ৰদায়ক নেতৃত্ব দিব পাৰিছিল, তেনেস্থলত তেওঁ যোৱাটো মই ভাবোঁ আমাৰ কাৰণে বৰ শুভ নহয়। কংগ্ৰেছ দল আৰু বিধায়ক পদ ত্যাগ কৰা ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, যি দলতে যোগ দিয়ে সেই দলৰে সম্পদ হ'ব ৰূপজ্যোতি। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কোন দলত যোগদান কৰে নকৰে এই মুহূৰ্তত মই নাজানো, কিন্তু এটা কথা মই স্বীকাৰ কৰিব লাগিব, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যিকোনো দলৰ কাৰণেই এছেট। আমি যিটো কথা আজি 5 বছৰ 6 বছৰ আগতে উপলব্ধি কৰিছিলোঁ, অকণমান দেৰিকৈ হ'লেও যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই উপলব্ধি কৰিলে, সেইটোতো অন্ততঃ মই ব্যক্তিগতভাৱে সুখী। একেদৰে ৰূপজ্যোতি কুৰ্মীৰ দৰে নেতাক কংগ্ৰেছে চিনিকেই নাপালে বুলি কংগ্ৰেছ নেতৃত্বক কটাক্ষ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই। দল ত্যাগ কৰাটো দলৰ কাৰণে মুখ্যম আঘাত। গতিকে কংগ্ৰেছ দলে হয়তো তেওঁলোকৰ সম্পদসমূহ বুজি পোৱা নাই, আপদবিলাকক ধৰি ৰাখে। গতিকে আপদ এতিয়া ধৰি ৰাখিছে চাগে, সম্পদবিলাক আঁতৰি গৈ আছে আৰু এনেকেই কংগ্ৰেছ দল এদিন নিশেষ হৈ যাব। খবৰ মতে কংগ্ৰেছৰ বৰাক উপত্যকাৰ এজন আৰু নামনি অসমৰ এজন বিধায়কেও দল ত্যাগ কৰিব খুব কম দিনৰ ভিতৰতে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে কংগ্ৰেছত ধুমুহা। পদত্যাগ কৰিছে ইজনৰ পিছত সিজন বিষয়ববীয়াই। ৰূপজ্যোতি কুৰ্মীৰ সিদ্ধান্তক সমৰ্থন জনাই আজি পদত্যাগ কৰিলে যোৰহাট জিলা যুৱ কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়াই। পদত্যাগ কৰিলে মৰিয়নি বিধানসভা সমষ্টিৰ সমিতি NSUৰ বিষয়ববীয়াৰ লগতে 700 সদস্যই। ৰূপজ্যোতিৰ কংগ্ৰেছ ত্যাগ, ধুমুহা বলিছে মৰিয়নি কংগ্ৰেছত। পদত্যাগৰ ধুম উঠিছে মৰিয়নি কংগ্ৰেছত। ৰূপজ্যোতি কুৰ্মীৰ সিদ্ধান্তক সমৰ্থন জনাই পদত্যাগ কৰিলে যোৰহাট জিলা যুৱ কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়া। পদত্যাগ কৰিলে মৰিয়নি বিধানসভা সমষ্টিৰ NSYৰ বিষয়ববীয়াৰ লগতে 700 সদস্যই। আমি 3জন যুৱ কংগ্ৰেছৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদকে বিধায়ক মহোদয়ক সন্মান জনাই পিনি আমি আজি এই সময়ছোৱাৰ পৰা কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। লগতে NSY প্ৰায় আমাৰ 700ৰ ওপৰত আমাৰ
সদস্যৰ লগতে পূৰ্ণাংগ কমিটি আছে তেখেতসকলেও ইতিমধ্যে জনাইছে তেখেতসকলৰ বিধায়ক মহোদয় সন্মান জনাই আজি এই সময়ছোৱাৰ পৰা কংগ্ৰেছ দল ত্যাগ কৰিছে ৰূপজ্যোতি কুৰ্মীৰ এইসকল সমৰ্থকে যুৱ কংগ্ৰেছ তথা কংগ্ৰেছৰ ছাত্ৰ সংগঠন ত্যাগ কৰি কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে যোগ্যতা থকা স্বত্তেও সন্মান নিদিলে ৰূপজ্যোতিক আমি সঁচাকৈ সুবিধা হৈছোঁ 20টা বছৰ এজন বিধায়ক হৈ পিনি তেখেতে যদি কংগ্ৰেছ দলৰ পৰা এই সময়ছোৱাত সন্মানকণ নাপায় আমিনো ভৱিষ্যত সময়ত কংগ্ৰেছ দল কৰি আমি কি সন্মান পাম সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰি পিনি আজি এই মুহূৰ্তৰ পৰা কংগ্ৰেছ দল ত্যাগ কৰিছোঁ এইপিনে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ মানি ল'ব পৰা নাই জ্যেষ্ঠ কংগ্ৰেছী কৰ্মীসকলে তেওঁলোকৰ মন্তব্য ৰূপজ্যোতি কুৰ্মীয়ে ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে মই তেখেতক কৈছিলোঁ কিছু ধৈৰ্য ধৰা তেওঁৰ পদত্যাগত মই দুখিত নিশ্চিতভাৱে দলৰ বহু নেতাকৰ্মীৰ দলৰ ওপৰত ক্ষোভ আছে আমি ক্ষোভখিনি কেনেকৈ আঁতৰাব পাৰি তাৰ বাবে চেষ্টা চলাই আছোঁ যোৱা সময়ছোৱাত দলে এজন ভাল কৰ্মী হেৰুৱালে বুলি মই ক'ম একে সময়তে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ সংকল্প মৰিয়নি কংগ্ৰেছক উজ্জীৱিত কৰিবৰ বাবে কাম কৰি যাব তেওঁলোকে আমি সকলো এতিয়াও আমাৰ লাখ লাখ কৰ্মী আছে আমি মানসিকভাৱে আমি সকলো প্ৰস্তুত হ'ব লাগিব এটা দলৰ বিপৰ্যয় আহিছে নিৰ্বাচনৰ পৰাজিতৰ পিছত এই বিপৰ্যয় অহাটো অৱশ্যম্ভাৱী আৰু এই বিপৰ্যয়ৰ সময়ত আমি সকলোৱে একেলগে আমি সাহসেৰে থিয় দিব লাগিব আৰু তেতিয়া দেখিম যে অনাগত দিনত পুনৰ আকৌ ৰাইজে কংগ্ৰেছক আঁকোৱালি ল'ব নিজৰ সৰু পুত্ৰ বুলি গণ্য কৰা ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনত হতবাক হৈ পৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ মই ৰূপজ্যোতিয়ে বিজেপিলৈ যোৱাৰ কাৰণে বৰ দুখ পাইছোঁ সেয়া জনাই এতিয়া সি সেইটো কাম কৰিলে তাৰ কাৰণে মই বেয়া পাইছোঁ তেওঁ বৰ নিচলীয়া মানুহ যেন মোৰ অনুভৱ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট সময় আন এটা বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড